ভুন্দল মোগল পাঠান এক দেহে হলনি এইটো এই ভাৰতীৰ মহামানৱীৰ স্বৰূপীৰে এইটো এটা প্ৰখ্যাত কবিতা এইটো নিত্যাক্ষৰ ছন্দত লিখা কিন্তু হলেও তাৰ পাছত যিবিলাক অমৃতাক্ষৰ ছন্দৰ বিভিন্ন ধৰণৰ কবিতা এইবিলাকতো সেই একেই মিউজিক একেই সাংগীতিক ভাৱটো কিন্তু উদাহৰণস্বৰূপে সকলোৱে নিশ্চয় নৱকান্ত বৰুৱাৰ কবিতা পঢ়িছে নাই পঢ়া জানো নৱকান্ত বৰুৱাৰ কবিতা পঢ়িছে তাৰ মাজত সংগীতটো চাব এইখন দেশ আমি চিনি পাওঁ এইখন দেশৰে পাহাৰী কোঁৱৰৰ সেই দণ্ডটোৰ পৰা প্ৰথম কবিতাটো আৰম্ভ হৈছে তাৰ পাছত মই কিন্তু কথাটো হৈছে কি তাৰ মাজত এটা সাংগীতিক কিন্তু সামঞ্জস্য বুলি ভাবি মই এই সাংগীতিক সামঞ্জস্য মহাকাব্য এইবিলাকৰ মাজেদিয়ে এটা কবিতা আচলতে জীৱন্ত হৈ আদি নামৰ বাণী এটা সময় আছিল যেতিয়া মানুহৰ জীৱনটো আছিলে সহজ আৰু পৃথিৱীখন আছিলে সহজ নামৰ তেতিয়া সহজভাৱে চন্দ্ৰভাৱে কবিতা জানি আজি জীৱনৰ অংকটোৱেই একেবাৰে জটিল হৈ গ'ল ইটোৰ পাছত সিটো কংক্ৰিটৰ অৰণ্যৰ মাজত লিখাৰ সেই সেউজ অৰণ্যখন ক'ৰবাত হেৰাই গ'ল গতিকে জীৱন যেনেকে জটিল হৈ আহিছে যান্ত্ৰিক যুগে যেনেকে আমাক সেৱা দি আহিছে আমাৰ কবিতাও সেই মতেদি জটিল হ'বলৈ বাধ্য এই বিষয়ে ক'বলৈ পাই সকলোৰে বাবে শেহতীয়াকৈ জ্ঞান পুষ্পতা পোৱা আমাৰ কবি নীলমণি হেমকান্ত চেতিয়া প্ৰকৃতাৰ এই নীলমণি ফুকন এজন এনেকুৱাকৈ মামাক মই তুলনা কৰিবলৈ মন যায় বঞ্চ চৰাই কঠিন নহয় দেই এটাৰ সৰবিদ্ধ হৈ থাকোঁতে অন্য পক্ষীটিয়ে যি কথা দেখুৱাইছিলে সেইটো দেখি বাল্মীকিৰ অৰ্থাকৰ তেখেতৰ মনত স্বতঃস্ফূৰ্তভাৱে জাগৃত হৈছিল মা নিচাদ প্ৰতিষ্ঠান কাবুল আৰু সেইদৰেই ৰামায়ণ নামৰ এই মহাকাব্যখনৰ এটি শ্লোক আকৌ মামালে মনত পৰে এনেকুৱা এটা মামাক কবি হিচাপে আমাৰ মাজত প্ৰতিষ্ঠিত কৰিলে সেই হ'ল জালত বন্দী এটি মৎস্য তেওঁৰ পোনাবিলাকে তেওঁৰ চাৰিওফালে যি ধৰণে আলোড়িত হৈ আছিল সেই দৃশ্য দেখি তেখেতৰ কবি সত্তাটো জাগৃত হ'ল আৰু এই জালৰ পৰা বন্দী মাছজনী মুক্ত কৰি তেখেতে যি মানসিকভাৱে উত্তৰণ হ'ল তেখেতৰ তেখেতৰ এটা কবি সত্তা লৈ আছে আমাৰ দৃষ্টিলৈ অহাৰ বহু পূৰ্বৰ পৰাই মামাই কবিতা লিখি আছে কিন্তু শেষত কবিতাৰ জয় হ'ল তেখেতে কবিতাবিলাক আমাক দেখুৱালে আৰু দেখুৱাৰ পাছত মামাক ক'লো যে আপুনি এই কবিতা আকাৰে প্ৰকাশ কৰক আৰু আপোনাৰ মাজত থকা কবি সত্তাটোক আমি লালন পালন কৰোঁ আমাক সুবিধাটো দিয়ক যে মামা যে আৰু এই কথাটো মই মানুহৰ মাজত ক'ব পাৰিম আৰু আমাৰ বাবে আপোনাৰ অন্তৰত জাগৃত হোৱা বিভিন্ন ভাৱ অনুভূতি কবিতাৰ আকাৰে সজাই পৰাই আমালৈ আপুনি উপহাৰ দিয়ক এইধৰণে মামাক প্ৰেৰণা যোগালোঁ আৰু পাণ্ডুলিক ব্যৱস্থাতে তেখেতৰ কবিতাবিলাক পঢ়ি বিশেষভাৱে দুই এটা সামান্য শুধৰণি আগবঢ়াইছিলোঁ আমি কবিতা চৰ্চা কৰি থকা মানুহ হিচাপে কিন্তু এইখিনিতে মই আমাৰ কবিতাৰ পাঠকসকলক বেছি কথাষাৰেই ক'ম তেখেতে কবিতা যিয়ে নিলিখক যি ছন্দতে নিলিখক কিন্তু তেখেত এজন স্বভাৱ কবি ভ্ৰমণ কৰিছে কবিতাৰ যিটো আবেগ অনুভূতি বাবে তেখেত চহকী তেখেতলোকে প্ৰতিটো শব্দৰ পাছত যিদৰে খাপ খুৱাই গৈছে আধুনিক কবিতায়ো তাৰ খেৰ মাৰিব নোৱাৰে তেখেতক মই কৈছিলোঁ মুক্তিত নিস্পৃহ যিটো সেই ভকতসকলক ৰসময়ী আনিবৰ বাবে আমি পাঠক সমাজক অৰ্থটো অনুধাৱন প্ৰাৰ্থনা জনাইছোঁ কেনেধৰণৰ অৰ্থ এটা আছে নহয় জানো
ঠিক তেনেকে শংকৰদেৱৰ প্ৰথম যি কৰতল কমল এই গোটেই কবিতা লৈ যোৱাৰ বাবে আমাৰ বহু আপোনালোকৰ মানুহ আছে চেনেললৈ আজি অতি যে শংকৰদেৱৰ এই ধন্যবাদ প্ৰথম জ্ঞাপন কৰিছোঁ কবিতাটো আৰু আপোনালোকৰ যেতিয়া তেওঁ পাঠশালাৰ ছাত্ৰ পাঠশালা বুলি কওঁতে এটা কথা কোৱা দেই